নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। গুৱাহাটীত শ শ অংগনবাড়ী কৰ্মীৰ উত্তাল। ৰাজ্য চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে ক্ষোভ উজাৰে। কাৰ্যসূচীত CITUৰ ৰাজ্যিক নেতাসকলে বৰ্তমানেও অংশ লৈ বিক্ষোভকাৰী কৰ্মী সহায়িকাক উদ্দেশ্যি বক্তব্য ৰাখে। কৰ্মী সহায়িকাৰ কামৰ বোজা প্ৰতিদিনে বৃদ্ধি পাই আহিছে। চৰকাৰৰ বিভিন্ন বিভাগৰ আঁচনি ৰূপায়ণৰ তৃণমূল স্তৰৰ সংগঠক হ'ল অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল। কিন্তু কামৰ বোজা বহন কৰিও পাৰিশ্ৰমিক হিচাপে আজিৰ সময়ত আননি পাই আছে। কৰ্মীয়ে মাত্ৰ ৬,৫০০ টকা আৰু সহায়িকাগৰাকীয়ে প্ৰায় ৩,২৫০ টকা। মিনি কৰ্মী এগৰাকীয়ে মাহিলী মাত্ৰ ৪,৭৫০ টকা মাননি লাভ কৰে। উল্লেখযোগ্য যে মাননি বৃদ্ধিৰ দাবীৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে সময়ে সময়ে বিক্ষোভ কৰি আহিছে। কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ বাবে যোৱা অক্টোবৰতে বিভাগৰ সঞ্চালকে কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ বাবে অসম চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। কিন্তু বৰ্তমানেও সেই প্ৰস্তাৱৰ ওপৰত কোনো গুৰুত্ব প্ৰদান নকৰাত আজি পুনৰ এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই। মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী নকৰালৈকে ধাৰাবাহিকভাৱে আন্দোলন চলাই যোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৰ সভাপতি আৰু সাধাৰণ সম্পাদকে।